আমি আমাৰ ঘৰৰ মন্দিৰসমূহত কিমান কেইজন ভগৱান ৰাখিব পাৰো আৰু লগতে কোনোবা এটা মন্দিৰত ধৰক গৈছো বোলে বিষ্ণু ভগৱানৰ মন্দিৰতে গৈছো সেই ভগৱানৰ মন্দিৰত গৈ যদি শিৱ বাবা বা অন্য ভগৱানৰ নাম লওঁ তেতিয়াহ'লে বাৰু বিষ্ণু ভগৱানে বেয়া পাব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন মোক বহুত দৰ্শকে সুধিছিলে গতিকে ভাবিলো আজি মোৰ সাধ্য অনুযায়ী এই কথাখিনি আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰো এই দুইটা কথা কোৱাৰ আগতে মই আপোনালোকক অন্য এটা গুৰুত্বপূৰ্ণ কথা বুজাই ক'বলৈ চেষ্টা কৰিছো এতিয়া কথাটো হৈছে কি আমি যে এয়া বিভিন্ন ভগৱানসকল আছে মা মনসা মা কালী মা কামাখ্যা শিৱ বাবা হনুমান বাবা বিষ্ণু ভগৱান বিশ্বকৰ্মা মানে যিমান ভগৱান আছে কথাটো হৈছে কি সকলোৰে মূল হৈছে মা আদ্যা শক্তি এয়া যে কয় মা আদি পৰাশক্তি সেয়া মূলেই হৈছে মা আদ্যা শক্তি মা আদ্যা শক্তি তেওঁ পুৰুষো তেওঁ নাৰীও তেওঁ মানে সকলো আৰু তেওঁৱে পুৰুষ ৰূপে এই পুৰুষ ভগৱান সকল হৈছে আৰু নাৰী ৰূপে তেওঁ নাৰী ভগৱান সকল হৈছে দেৱী সকল হৈছে আৰু এই কথাখিনি মই কোৱা কথা নহয় এই কথাখিনি বৰ সুন্দৰকৈ দেৱী ভাগৱত পুৰাণত আছে আৰু এটা কল্পৰ পিছত এই সমস্ত জগত আনকি ব্ৰহ্মা বিষ্ণু মহেশ্বৰো মা আদি শক্তিত বিলীন হৈ যায় আৰু তাৰ পিছত আকৌ নতুনকৈ সৃষ্টিৰ ৰচনা হয় গতিকে ইয়াৰ অৰ্থটো হৈছে এইটোৱে আমি যিজনা ভগৱানকে পূজা নকৰো কিয় আমি কিন্তু সেই মা আদি পৰাশক্তি মা আদ্যা শক্তিৰে স্বৰূপ এটাকে পূজা কৰি আছো কথাটো হৈছে তেনেকুৱা গতিকে আমি মন্দিৰত সদায় সিমান কেইজনহে ভগৱানৰ ফটো বা মূৰ্তি ৰাখিব লাগে যিমান কেইজন ভগৱানক আমি দৈনন্দিন পঞ্চ উপাচাৰে পূজা কৰিব পাৰো আৰু পঞ্চ উপাচাৰে পূজা কৰা হোৱাৰ পিছত সেয়া ভগৱান গৰাকীৰ কিবা স্তোত্ৰ বা চালিচা পাঠ কৰিছো এইখিনি আমি প্ৰতিদিনে কৰিব পাৰিব লাগিব আৰু যদি নোৱাৰো তেতিয়াহ'লে সিমান কেইজন ভগৱানৰ ফটো বা মূৰ্তি আমি ঘৰত ৰাখিব আচলতে নালাগে মানে কথাটো কেনেকুৱা হয় মন্দিৰত ধৰক আপোনালোকৰ বহুত কেইজন ভগৱান আছে বহুত কেইজন ভগৱানৰ ফটো বা মূৰ্তি আছে কেইগৰাকী মানক পঞ্চ উপাচাৰে পূজা কৰা গ'ল ভোগ ইত্যাদি দিয়া গ'ল স্তোত্ৰ চালিচা পঢ়া গ'ল কেইগৰাকী মানৰ পঢ়া নাই কথাটো বাৰু অকমান সূচক যেন নহয় নে সেইকাৰণে যিমান কেইজন ভগৱানক সেই ধৰণে পূজা কৰিব পৰা যায় সিমান কেইজন ভগৱানহে মন্দিৰত ৰাখিব লাগে এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যিহেতু গণেশ বাবা হৈছে প্ৰথম পূজনীয় তেওঁক সেইটো বৰদান দিয়া আছে গতিকে গণেশ বাবাৰ ফটো এখন ধৰক থাকিলে সেইটো মানে একদম বাধ্যবাধকতা বাৰু থাকিলে তাৰ পিছত আপোনালোকৰ যোন ইষ্ট বুলি ভাবে মানে যোন আপোনাৰ ইষ্ট হয় যিজন ভগৱানক আপুনি বেছি ওচৰত পায় বেছি আপোন যেন পায় বা তেনেকুৱা ধৰক আপোনাৰ এটা কানেকশ্যন আছে আধ্যাত্মিক আপোনালোকৰ এক বুজাব নোৱাৰা সম্পৰ্ক আছে সেইজন ভগৱানক ৰাখিলে তেনেকে পূজা কৰিলে হয় মানে এইটো কথা কেতিয়াও নহয় যে আপুনি যদি কালী মাক পূজা কৰিছে বিষ্ণু ভগৱানে বেয়া কেতিয়াও নাপায় এইটো মানে একদম আমি মানুহেহে ভাবো এইবিলাক আমাৰ মানুহৰ মন আমি মায়াত আবদ্ধ নহয় মায়াত আবদ্ধ হৈ আমি কিছুমান এনেকুৱা ধৰণৰ কথা ভাবো কোনো এগৰাকী ভগৱানক পূজিলে কোনো আন এগৰাকী ভগৱানে কেতিয়াও বেয়া নাপায় আৰু পঞ্চ উপাচাৰে পূজা কৰাৰ অৰ্থটো হৈছে এইটো পঞ্চগব্য বুলিও কয় আৰু কিছুমানে পঞ্চ উপাচাৰে পূজা বুলিও কয় এই পাঁচবিধ বস্তু পুনৰ এবাৰ কৈ দিছো সুগন্ধ আতৰ বা চন্দন পাৰফিউম নহয় দিয়ক পাৰফিউম ভগৱানৰ কামত পূজাত ব্যৱহাৰ কৰা নহয় আতৰ বা ইতৰ বুলি কয় যে সেয়া আতৰ তাৰপিছত ধূপ আৰু দীপ তাৰপিছত ফুল আৰু তাৰপিছত আহিলে যি ভোগ দিও বাৰু সেয়াই আৰু তাৰে লগতে এই যে বিভিন্ন তিথিসমূহত বিভিন্ন মানে ভগৱানৰ পূজাসমূহ আহে ধৰক এই কৃষ্ণ জন্মাষ্টমী তাৰপিছত এনেকে আহি থাকে নহয় লক্ষ্মী পূজা যেতিয়া আহে আৰু তেতিয়া কি কৰা হয় বিশেষকৈ আসন পাতি তাত ঘট স্থাপন কৰি সেয়া পূজা কৰো মানে মেইন যিটো মন্দিৰ আছে সেয়া থাকে বাৰু কিন্তু বিশেষ তিথিসমূহত যি মানে পূজাসমূহ আহে নৱৰাত্ৰি হওক বা তেনেকে হওক সেয়া তেতিয়া আসন পাতি ঘট স্থাপন কৰি তেনেকে পূজা কৰা হয় সেই বিশেষ কেইদিনৰ কাৰণে আৰু এটা উল্লেখযোগ্য কথা এইখিনিতে মন্দিৰত যদি মূৰ্তি ৰাখা হৈছে সেয়া মূৰ্তিত কিন্তু প্ৰাণ প্ৰতিষ্ঠা কৰিহে ৰাখিব লাগে সেইটো এটা নিয়ম হয় যিটো মূৰ্তিত ভগৱানক পূজা কৰা যায় সেয়া একদম পুৰোহিতৰ দ্বাৰা প্ৰাণ প্ৰতিষ্ঠা কৰিহে ৰাখিব লাগে আৰু ঘৰত যদি প্ৰাণ প্ৰতিষ্ঠা কৰা কোনোবা মূৰ্তি আছে তেতিয়াহ'লে কিন্তু সেয়া মন্দিৰ কেতিয়াও বন্ধ হ'ব নোৱাৰে ঘৰত যদি অসুজ লাগে তেতিয়া পুৰোহিতৰ হতুৱাই হলেও সেয়া মন্দিৰত পূজা কৰাবই লাগে সেইকাৰণে কোনোবাই যদি ঘৰৰ মন্দিৰত মূৰ্তি ৰাখিম বুলি ভাবিছে গোটেইখিনি দিশ চাই ল'ব দিয়ক এতিয়া আমাৰ ঘৰত মা আদি শক্তিৰ ফটোহে আছে মূৰ্তি ৰখা নাই কাৰণ কিয় আমাৰ গুৱাহাটী পাঠশালা অহা যোৱা হৈ থাকে ঘৰত কেতিয়াবা কাৰোবাৰ ধৰক সম্পৰ্কীয় মানুহ কোনোবাৰ জন্ম হয় কাৰোবাৰ মৃত্যু হয় গতিকে মন্দিৰ বন্ধ ৰাখিব লগা হয় আৰু কথাটো এনেকুৱা নহয় যে ফটোত পূজা কৰিলে মানে কিবা ফল নাপাব মূৰ্তিত পূজা কৰিলে পাব তেনেকুৱা নহয় গতিকে ঘৰত যদি ভগৱানৰ মূৰ্তি ৰখা গৈছে গোটেইখিনি দিশ ভালকে চাই লৈহে কৰিব লাগে কাৰণ কিয় ভগৱান এগৰাকীৰ মূৰ্তিত যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰি তেনেকে ঘৰত ৰখা হয় নহয় সেয়া ভগৱানৰ লগত যি গণ থাকে তেওঁৰ যেনেকৈ কয় শিৱ গণ কালী মাৰো থাকে নহয় তেনেকে সকলো ভগৱানৰে থাকে সেই গণসমূহকো সন্তুষ্ট কৰি ৰখাটো দৰকাৰ মানে সেইকাৰণে বহুত কথা আহি পৰে সেইকাৰণে আৰু এটা কথা চাবচোন শিৱ মহাপুৰাণ পঢ়িলে এনেকুৱা লাগিব যে শিৱ বাবাই সৰ্বোচ্চ শিৱ বাবাই সকলো
আকৌ বিষ্ণু পুৰাণ পঢ়িলে এনেকুৱা লাগিব নহয় বিষ্ণু ভগৱান সৰ্বশ্ৰেষ্ঠ। ঠিক তেনেকে মা মনসাৰ পদ্ম পুৰাণ পঢ়িলে এনেকুৱা লাগিব মা মনসাই সকলো মানে শ্ৰেষ্ঠ। কিয় লাগে? কাৰণ কিয় সকলো হৈছে মা আদি পৰাশক্তিৰে অংশ। তেওঁতে শ্ৰেষ্ঠ নহয় জানো? গতিকে সেইকাৰণে সেই ধৰণে শাস্ত্ৰসমূহ পঢ়িলে এনেকুৱা লাগিব যে এই গৰাকী ভগৱানে শ্ৰেষ্ঠ। কথাটো মানে তেনেকুৱা নহয় আচলতে, যিহেতু সকলোখিনি মা আদি শক্তিৰে অংশ, গতিকে শ্ৰেষ্ঠটো হবই। আৰু লগতে এইটো কথাও আহি পৰে যে আপুনি ধৰক যিগৰাকী ভগৱানক ইষ্টৰূপে পূজা কৰি আছে, যোন ভগৱানো হব পাৰে, কথাটো এনেকুৱা নহয় যে তেওঁ আপোনাক মানে কিবা নিদিব, আকৌ ধন সম্পত্তিৰ কাৰণে লক্ষ্মী মাক আৰু দৈনন্দিন পূজা কৰিব লাগিব, তেনেকুৱা নহয়। ইষ্ট মানে যাক আপুনি বহুত বেছি ভাল পায়, তেওঁক পূজা কৰিলে ভাগ্যত যি আছে তেওঁ এনেও দিব। মানে এইটো পাবৰ কাৰণে ইজন ভগৱানক, সিটো পাবৰ কাৰণে সিজন ভগৱানক, সেনেকুৱা নহয় আচলতে কথাবিলাক। মানে ভাগ্যত যি আছে সেইখিনি এনেও পোৱা যাবই, মানে সেইটোহে কথা। মানে আৰু লগতে এইটো কথাও হয়, বিষ্ণু মন্দিৰত গৈ শিৱ বাবাৰ নাম ললে বিষ্ণু ভগৱানেও বেয়া নাপায়, শিৱ বাবাৰ মন্দিৰত গৈ বিষ্ণু ভগৱানৰ নাম ললে শিৱ বাবাইও বেয়া নাপায়। মানে কোনোবা এটা মন্দিৰত গৈ আন এজন ভগৱানৰ নাম ললে সেই ভগৱানজনে কেতিয়াও বেয়া নাপায়। এইবিলাক মানুহৰ মনৰ ভ্ৰান্ত ধাৰণা। এই যে কেতিয়াবা মোৰ ভিডিঅ'ৰ তলতে কমেণ্ট আহে যে শক্তিক উপাসনা কৰি কি হব, তুমি হৰি ভক্তি কৰা। মই তেতিয়া আচৰিত হওঁ, হৰি আপুনি কাৰ কথা কৈছে? হৰি মানে শ্ৰীকৃষ্ণ নহয় জানো? তেওঁৰেতো ৰূপ আছিলে। শ্ৰীকৃষ্ণ কোন হয়? কালিমাৰ পুৰুষ ৰূপ নহয় জানো? কালিমা কোন হয়? মা আদি পৰাশক্তি নহয় জানো? চব দেখোন এগৰাকীয়ে হয়। গতিকে সেই ধৰণে যিসকলে কমেণ্ট কৰে, তেতিয়া মই ভাবো মানে তেওঁলোকে সেই গভীৰ কথাটো এতিয়ালৈকে বুজিয়ে পোৱা নাই। কোনোবা এগৰাকী ভগৱানক পূজা কৰিছে, তেওঁক গৈ কেতিয়াও কব নালাগে অমুকক নকৰিবা, অমুকক কৰা। এইটোতো যে কিমান বেয়া কথা দিয়কচোন। সেইটোৱে কথা। পুনৰ কব বিচাৰিম, সকলো ভগৱান এগৰাকীয়ে। আপুনি যিটো স্বৰূপত তেওঁক পূজা কৰিব বিচাৰিছে, একদম সভক্তিৰে তেওঁৰ ওচৰত সমৰ্পিত হৈ, তুমিয়ে মোৰ মা, তুমিয়ে মোৰ পিতা, তুমি চাবা মোক, দুখ দিছা যদি সহ্য কৰিবৰ কাৰণে শক্তিও তুমি দিবা, ভাগ্যত যি আছে তুমিয়ে দিবা, সকলো তুমিয়ে। সেই ধৰণে তেওঁকে পূজা কৰাটো সেইটোৱে মানে শ্ৰেষ্ঠ। আৰু বাকী ঘৰত কেতিয়াবা ধৰক কিবা তিথিলৈ পূজা পাতিছে, সেইটো আপোনাৰ কথা, নিশ্চয় কৰিব পাৰি তেনেকে। আশা কৰিলেও কথাখিনি চাগে বুজাই কব পাৰিছো। তাৰ পিছতো যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে নিশ্চয় সুধিব পাৰে। ঠিক আছে বাৰু, তেতিয়াহলে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।